আজিৰ বিষয় হৈছে মহাত্মা গান্ধীয়ে গৌ হত্যাৰ ওপৰত কি কৈছিল। 1946 চনত ইংৰাজৰ অধিনায়ক লৰ্ড মাউণ্টবেটেনে মহাত্মা গান্ধীক প্ৰশ্ন সোধে যে আমি যোৱাৰ পিছত আপুনি কোনখিনি কাম প্ৰথমতে কৰিব। তেতিয়া মহাত্মা গান্ধীয়ে সুন্দৰ উত্তৰ দিলে আৰু ক'লে আপোনালোকে যোৱাৰ পিছত প্ৰথমতে গৌ হত্যা বন্ধ কৰিম। তেতিয়া মাউণ্টবেটেনে মহাত্মা গান্ধীক সুধিলে ভাৰতৰ স্বাধীনতা আৰু গৌ হত্যা এই দুইটাৰ ভিতৰত যদি কোনোবা এটা দিয়া হয় আপুনি কোনটো ল'ব। তেতিয়া গান্ধীজীয়ে ক'লে মই গৌ হত্যা বন্ধ হোৱাটোহে বিচাৰিম। মহাত্মা গান্ধীৰ এই কথা শুনি মাউণ্টবেটেনে সুধিলে গৌ হত্যা বন্ধ কৰিলে দেশৰ সমস্যা শেষ হ'ব জানো। তেতিয়া মহাত্মা গান্ধীয়ে ক'লে গৌ হত্যা বন্ধ হ'লে দেশৰ সকলো সমস্যা সমাধান নহয়, কিন্তু গৌ হত্যা বন্ধ হ'লে এদিন দেশৰ সকলো সমস্যা শেষ হ'ব। সেইবাবে মই ভাৰতৰ স্বাধীনতা আৰু গৌ হত্যাৰ যিকোনো এটা ল'ব হ'লে মই গৌ হত্যা বন্ধ হোৱাটোহে বিচাৰিম। যিহেতু গৌ হত্যা বন্ধ হ'লে ভাৰতৰ সকলো সমস্যাৰ সমাধান সম্ভৱপৰ হ'ব আৰু এদিন স্বাধীনতাও আহি যাব। আকৌ মাউণ্টবেটেনে মহাত্মা গান্ধীক কয় আৰু কোনখিনি কাম প্ৰথমতে কৰিব, যেনে দেশৰ গৰিবী, বেৰোজগাৰ, শিক্ষা, কৃষি ইত্যাদি সমস্যা। তেতিয়া মহাত্মা গান্ধীয়ে ক'লে গৌ হত্যা বন্ধ কৰাৰ পিছত ভাৰতত মদৰ দোকান আৰু বৈশ্যালয় বন্ধ কৰিম। কিন্তু দুৰ্ভাগ্যবশত ভাৰতৰ স্বাধীনতাৰ পিছত আজিও প্ৰতি বছৰ 2 অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ জন্মদিন পালন কৰা হয়। কিন্তু গৌ হত্যা, মদৰ দোকান আৰু বৈশ্যালয় বন্ধ কৰাৰ ওপৰত কোনেও কথা নাপাতে, যাৰ বাবে আজিও মহাত্মা গান্ধীৰ সপোন আধৰুৱা হৈ থাকি গ'ল। 1757 চনত ইংৰাজৰ অধিনায়ক ৰবাৰ্ট ক্লাইভে ভাৰতত প্ৰথম গৌ হত্যাৰ বাবে কলিকতাত কচাইখানা খুলিলে। সেই সময়ত ভাৰতৰ মুছলমানসকলে গৌ সেৱা কৰিছিলে, কিন্তু ইংৰাজে কচাইখানা চলাবৰ বাবে মুছলমানসকলক জোৰ কৰি গৰু কটাইছিলে। এইদৰে মুছলমানসকলে ইংৰাজৰ কচাইখানা চলাওঁতে এদিন গৰু মাংস খাবলৈ আৰম্ভ কৰিলে। তাৰ আগত মুছলমানসকলে গৌ সন্মান কৰিছিলে আৰু গৌ ৰক্ষা কৰিছিলে। ইংৰাজে মুছলমানসকলক জোৰ কৰি কচাইখানাত থৈ গৌ হত্যা কৰাইছিলে, কাৰণ ইংৰাজসকল অহাৰ আগত মুছলমানসকলে গৌ হত্যা কৰা নাছিলে। মুছলমানসকলক দি ইংৰাজে গৌ হত্যা কৰাৰ দুটা লাভ হৈছিলে। এটা হ'ল ইংৰাজৰ 50,000 সৈন্যই গৰু মাংস খাবলৈ পাইছিলে, আনটো ইংৰাজে দেশখনক গোলাম বনাবৰ বাবে হিন্দু মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰিছিলে। আৰু গৌ হত্যা কৰা যিকোনো ধৰ্মৰ অপমান হয়, কাৰণ কোনো ধৰ্মত গৌ হত্যাৰ ওপৰত অধিকাৰ নাই দিয়া। কাৰণ গীতা, ভাগৱত, বাইবেল, কোৰাণ ইত্যাদিত গৌ হত্যা কৰাৰ অধিকাৰ নাই দিয়া। অথচ প্ৰাণীৰ প্ৰতি দয়াভাৱ ৰখাৰ কথাহে উল্লেখ কৰা আছে, আৰু কোনো প্ৰাণীৰ প্ৰতি হিংসা ভাৱ ৰাখিব নালাগে তেনে কথাৰহে উল্লেখ আছে।